Hi everyone, welcome back to my channel. আজি বনাবলৈ লৈছো কলডিলৰ আচাৰ আৰু আচাৰ বনাবৰ কাৰণে এফালে ভীমকলৰ এটা কলডিল লৈছো আৰু পৰুৱা টান বাকলিখিনি এৰুৱাই পেলাই গুছাই লম প্ৰথমতে আৰু এতিয়া প্ৰথমতে কলডিলটো দুই টুকুৰাকে কাটি ললো আৰু লগতে ওপৰৰ যোনটো টান বাকলি থাকে সেইখিনি এৰুৱাই ললো আৰু এই দুই টুকুৰ এতিয়া অকমান পানী আধা গিলাস মান দি পেলাই প্ৰেসাৰ কুকাৰ এটাত বইল কেলম যেহেতু কলডিলটো টান থাকে হেতু কাৰণে সফট হ'ব কাৰণে একদম কম পৰিমাণে আধা গিলাস মানৰ জুখাই ভাপতে সিজিব জুখাই অকমান পানী দিলম আৰু এটাৰ পৰা দুটা সিটি মাৰি ললে তেতিয়া ধুনিয়াকে একদম জুখত সিজি যাব আৰু এটা মই কলডিল দুটুকুৰ সিজি গল আৰু এতিয়া গৰমে গৰমে প্ৰেসাৰ কুকাৰ পৰা উলিয়াই পেলাম নহলে বেছি সময় থাকি গলে বেছি সিজি গলে তেতিয়া আচাৰটো খাবলৈ ভাল নহব সেইকাৰণে ধুমাধুমিতে গৰমে গৰমে উলিয়াই পেলাইছো আৰু এতিয়া অলপ সময় ঠাণ্ডা হ'বলৈ দি লম দুই টুকুৰা উলিয়াই পেলাই এই দুই টুকুৰ কলডিল এতিয়া অকমান ঠাণ্ডা হ'বলৈ দি ললো লগতে যেহেতু লগে লগে কাটিলে অকন বিজল বিজল হ'ব পাৰে হেতু কাৰণে এতিয়া সুকা ৰ'দত আধা ঘণ্টাৰ পৰা 1 ঘণ্টা ধুনিয়াকৈ অকন ৰ'দত দি লম এটা পটাপট মই ৰ'দত দি থৈ আহিলো তাৰ পিছতে কেনেকৈ বনাও ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিলে তেতিয়া গম পাই থাকিব 1 ঘণ্টা মানৰ কাৰণে কলডিলটো ভালকৈ ৰ'দত দি ললো যেহেতু পানী পানী হৈ থাকে হেতু কাৰণে পানীটো যাবৰ কাৰণে অকমান ৰ'দত একদম সুকা ৰ'দ হলে 1.5 ঘণ্টা মান দিলেই হৈ যায় কিন্তু মই 1 ঘণ্টা মান দিলো আৰু এতিয়া পটাপট মিহি মিহিকে কাটি লওঁ আৰু যেহেতু কলডিলত পানী যেতিয়া সোমাই থাকিব আচাৰখিনি তেতিয়া বিজল হৈ যাব হেতু কাৰণে অকমান ৰ'দাই পেলাই কাটিলে তেতিয়া মানে ভেকুৰ চেকুৰ মানে আচাৰখিনি লাগা অকনোই চান্স নাথাকে এটা ধুমাধুম পটাপট কাটি যাম আৰু লগতে দুটা এটা টান বাকলি উলিয়াই পেলাই যাম আৰু মই মিহি মিহি লম্বা লম্বাকৈ কাটিছো আৰু নিজৰ মানে পছন্দ অনুসৰি কাটিলে হৈ গল আৰু এটা কলডিলখিনি কাটি ললো আৰু অকমান ডাঙৰ ডাঙৰ সাইজতে কাটিছো যেহেতু ৰ'দত আকৌ দিলে যেতিবা আকৌ শুকাই যাবই আৰু ইয়াতে এতিয়া অকমান আধা চামুচ মানৰ জুখাই অকমান হালধি ধুনিয়াকৈ সানি লম সানি লৈ অকমান মেলি পেলাই আকৌ 1 পৰা 2 ঘণ্টা মানৰ কাৰণে ভালকৈ ৰ'দত দিলাম একদম সম্পূৰ্ণ শুকুৱাই নেপেলাও অকমান কোমল কোমল হৈ থাকোতে লৈ আনিম আখিনি মই এটা ৰ'দত দি লংগে আৰু এখিনি 2 ঘণ্টা মান ৰ'দত দি ললো আৰু এটা একদম ধুনিয়াকৈ পানীখিনি লগতে শুকাই গল আৰু অকন বৰ্তমান কোমলে হৈ আছে আৰু বেছি শুকাই গলে খাবলৈও আচাৰখিনি বেয়া লাগিব সেইকাৰণে সময়টো মানে নিজৰ ওপৰত ডিপেন্ড কৰিব আৰু যেহেতু ৰ'দৰ তাপটো যদি বেছি থাকে তেতিয়া 1 ঘণ্টা মান দিলে হৈ যাব আৰু এটা মছলাখিনি জাজুগাৰ কৰি লৈছো 2 চামুচ মান লৈছো সৰিয়হ গুটি আৰু 5 ফুৰণ লৈছো 1 চামুচ আৰু 1 চামুচ মান লৈছো ধনিয়া গুটি আৰু যেহেতু মোৰ কলডিল বেছি নহয় হেতু কাৰণে একদম কম কম পৰিমাণে মছলা লৈছো আৰু কলডিল যদি বেছি হৈ যায় তেতিয়া মছলাখিনি পৰিমাণ বঢ়াই দিলে হৈ যাব আৰু এফালে লৈছো কেটেমান জলকীয়া আৰু লগতে 20-25 ফুটামান লৈছো নহৰু একদম মিহি মিহিকে কাটি লৈছো আৰু নহৰু আচাৰ দিলে তেতিয়া গোন্ধটো ভালো লাগে যে প্ৰথমতে এতিয়া মই শুকান মছলাখিনি অকমান কেৰাহী এটাত শুকানকে ভাজি লম আৰু ভাজি লৈ পেলাই অকমান গুটাগুটি হৈ থকাকে খুন্দি লম আৰু ফ্লেমটো লোকে ৰাখি পেলাই এখন ভাজি ললো আৰু এটা অকমান ঠাণ্ডা হ'বলৈ দি পেলাই এতিয়া খুনানাটোতে অকমান খুনি লম মিক্সিত নুখুনো মিক্সিত খুনিলে একদম বেছিকে গুড়া হৈ যাব যে সেইকাৰণে খুনানাটোতে অকমান গুটাগুটি হৈ থকাকে খুনি লম আচাৰ কাৰণে এফালে কেৰাহী এটা পাতি ললো আৰু তেলো বেছি দিয়া নাই আধা কাপ মানৰ জুখাৰে তেল দিছো মই কৈছো যে মোৰ বেছি নহয় কলডিল একদম কম পৰিমাণে আছে আইতা গৰম তেলত নহৰু কাটি লোৱা ফুটাকিটা এতিয়া ইয়াতে দি দিলো এনেকে তেলত নহৰু কি ফুটা দিলে মানে গোন্ধটো ভাল লাগে যে আৰু অকমান আধা চামুচ মানৰ জুখাই দি দিলো 5 ফুৰণ আৰু এতিয়া এখিনি অকমান নহৰুটো কেঁচা গোন্ধাটো যোৱালৈকে অকমান ভাজি লম আৰু ইয়াতে এতিয়া কাটি লোৱা জলকীয়া কিটিকুৰো এডকে দিলো আৰু এতিয়া ভালকৈ গুটেখিনি অকমান ভাজি লৈ পেলাই তাৰ পিছতে অকমান দিলো হালধি গুড়া আৰু এতিয়ালৈকে বৰ্তমান যেনিবা মই নিমখ দিয়া নাই কিয়া কলডিলখিনি দিয়াৰ পিছতে এড কৰিম আৰু এতিয়া কলডিলখিনি দি দিলো আৰু এতিয়া অকমান গৰমে গৰমে ইয়াতে এতিয়া কেৰাহীখনতে ভাজি লম এতিয়ালৈকে মই ফ্লেমটো যেনিবা বন্ধকে দিলো যে ফ্লেমটো অন হৈ থাকিলে তেতিয়া বেছি সিজি গলে আচাৰখিনি খাবলৈও বেয়া হৈ যাব যে এটা গুটেখিনি মছলা লগত মিলাই লৈ পেলাই ভাজি লম অকমান তেল যেহেতু গৰম হৈ আছে সেইকাৰণে ফ্লেমটো বন্ধকে দিলো একো নাই আৰু এটা খুনি লোৱা গোটা মছলাখিনি ইয়াতে এডকে দিলো আৰু সোৱাদ অনুসৰি অকমান দিলো নিমখ আৰু কালাৰৰ কাৰণে অকমান দিছিলো জলকীয়া গুড়ি আৰু ঘৰতে খুন্দা জিৰা আছিল যে হেতু কাৰণে অকমান দিলো জিৰা গুড়ি আৰু পেকেট জিৰা গুড়ি সেইকাৰণে ব্যৱহাৰ কৰা নাই এতিয়া গুটেখিনি নিমখ হালধি আৰু শুকান মছলা দি পেলাই এতিয়া ললো এতিয়া ভালকৈ এটা গুটেখিনি অকমান লৰাই পেলাই ভাজি লম আৰু ইয়াত বেছিকে একো বেছি মা মছলা দিয়া নাই একদম সিম্পল আদা অকমান দিলো নহৰু জিৰা গুড়ি জলকীয়া গুড়ি সৰিয়হ গুটা তাৰ পিছতে ধনিয়া গুটি আৰু 1-2 চামুচ মান দিলো 5 ফুৰণ এনেকৈ একদম সিম্পলকে কলডিলৰ আচাৰ ৰেচিপিটো বনালো কোনোবাই হয়তো বনাই খাবও পাৰে কিন্তু মই কেনেকৈ বনালো তাকে আপোনালোকৰ লগত ৰেচিপিটো শেয়াৰ কৰিলো মই আগতে এবাৰ দুবাৰ খাইছো কিন্তু বনোৱা নাই এবাৰ ফাৰ্স্ট টাইম বনালো আৰু লগতে আপোনালোকৰ লগতো ৰেচিপিটো শেয়াৰ কৰিলো
আৰু এতিয়া গোটেইখিনি মছলাখিনিৰ লগত মিলাই ল'লোঁ আৰু এতিয়া তেলখিনি পূৰা শুকাই গ'ল আৰু এতিয়া এনেকৈ মই কমচে কম 4-5 দিনমান কেৰাহীটোতে ৰ'দত দি ল'ম তাৰপিছতহে বটললৈ ভৰাম। 2 পৰা 3 চামুচমানৰ জোখাই দিছোঁ ভিনেগাৰটোতো দিলে তেতিয়া বহুত দিনলৈ আচাৰখিনি ধুনীয়া হৈ থাকিব আৰু কলডিলত যিহেতু একো টেঙা নাথাকে ভিনেগাৰটো দিলে তেতিয়া খাবলৈ অকণমান টেঙি ফ্লেভাৰটো হ'ব সেইটো কাৰণে 2 পৰা 3 চামুচ দিছোঁ যিহেতু মই কৈ আছোঁ যে কলডিল মোৰ কম আছে সেইটো কাৰণে 2 পৰা 3 চামুচ দিলোঁ আৰু এতিয়া এইখিনি সম্পূৰ্ণ ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হ'লে বটল এটাত ভৰাই থৈ 6 পৰা 7 দিনমান ৰ'দ ভালকৈ চোকা ৰ'দত দিলে তাৰপিছতে এইখিনি আচাৰখিনি খাব পৰা হৈ যাব। আচাৰখিনি বটলটোত ভৰাই ল'লোঁ আৰু সৰু বটল এটাৰে সম্পূৰ্ণ এবটল হ'ল আৰু ইয়াতে মই আকৌ পিছত আধা কাপতকৈও কম পৰিমাণে অকণমান তেল দি দিলোঁ কেঁচা মিঠাতেল। আশা কৰোঁ আজি কলডিলৰ ৰেচিপিটো আপোনালোকে ভাল পালে আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।